যোৱা 29 তাৰিখৰ পৰা আমাৰ অহা 12 জুনলৈকে চলিব গোটেই ভাৰতবৰ্ষতে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সপোন যে আমাৰ যিকেইখন ভাৰতবৰ্ষৰ ৰাজ্য আছে এই ৰাজ্যকেইখনৰ কেইখনমান ৰাজ্য খুব আগবাঢ়ি গৈছে, কেইখনমান ৰাজ্য সেইধৰণে আগবাঢ়িব পৰা নাই। আৰু তেখেতসকলে দেখিলে যে আমি এনেকুৱা ধৰণৰ এটা অভিযান চলাব লাগে, যি অভিযানত যিহেতু কৃষিয়ে আমাৰ অৰ্থনীতিৰ মূল ভেটি। কৃষিৰ লগত যিকেইটা আমাৰ বিভাগ ওতঃপ্ৰোতভাৱে জড়িত, সেই বিভাগৰ মানুহখিনি একেলগ হৈ পেলাই 14 দিন তেওঁলোকে গাঁৱলৈকে যাওক। সেইকাৰণে প্ৰতিখন জিলাত তেওঁলোকে প্ৰতিদিনে দুটাকৈ গ্ৰুপ বনোৱা হৈছে আৰু সেই দুটা গ্ৰুপে দুখনকৈ 4খন মিটিং কৰিব। তাৰমানে তেওঁলোকে প্ৰায় 48খন এনেকুৱা ধৰণৰ সভা কৰিব আৰু এই সজাগতা সভা কৰি পেলাই কৃষিৰ বতৰাবিলাক বিলাব। কৃষিত যিবিলাক বিভিন্ন ধৰণৰ স্কিম আছে, স্কিমৰ কথা ক'ব। কৃষিৰ কিবা সমস্যা আছে, সেই সমস্যাবিলাকৰ ওপৰত সমাধান দিব চেষ্টা কৰিব। খেতিয়কে কিছুমান ভাল কথা জানে, সেইবিলাক বিজ্ঞানীসকলে ল'ব। সেইবিলাক কি ধৰণে গোটেই আলোচনা কৰি অনাগত দিনত আমি কৃষিটো আৰু কেনেকৈ ভালকৈ লৈ যাব পাৰোঁ, এই গোটেই যিটো আমাৰ এই ফ্লেগশ্বিপ যিটো প্ৰগ্ৰাম, এই ফ্লেগশ্বিপ প্ৰগ্ৰামৰ মূল উদ্দেশ্য হৈছে এইটোৱে। আৰু অকল্পনা অসমতো আমাৰ এইটো চলি আছে আৰু 12 তাৰিখলৈকে আমি এনেকৈ চলাই যাম। জিলাতো যথেষ্ট উন্নত কৃষিৰ ক্ষেত্ৰত, মানে ইয়াতো মানুহে সাধাৰণতে দুটা খেতি কৰেই, কিন্তু যিবিলাকে দুটা খেতি কৰিছে তেওঁলোকে 3টা খেতি কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগিব। তেওঁলোকে যদি এতিয়া 1 হেক্টৰ মাটিৰ পৰা তেওঁলোকৰ 50,000 ইনকাম হৈছে, তেওঁলোকে কেনেকৈ 75,000, 80,000, 1 লাখ কৰিব পাৰি, সেইকাৰণে নামটোৱে দিয়া হৈছে বিকশিত কৃষি সংকল্প। কথাটোকে কৈছোঁ যে বহি থকা কথাটো হৈছে যে এই যিখিনি মানুহে বহি আছে তেওঁলোকে এই সজাগতা শিবিৰবিলাকত আহিলে তেওঁলোকে নিশ্চয়কৈ তেওঁলোকক অকণমান মটিভেটেড হ'ব। বহুতে একচুৱেলি স্কিমবিলাকৰ কথা নাজানে। এই মিটিংবিলাক যদি তেওঁলোকে এটেণ্ড কৰে, 2-3খন মিটিং যদি তেনেকুৱা ডেকা যুৱক যুৱতী আহি এটেণ্ড কৰে, তেওঁলোকৰ ডেফিনেটলি তেওঁলোকৰ মাইণ্ডছেটটো সলনি হ'ব যে ইমান চৰকাৰৰ স্কিম আছে, আমিও এইবিলাকৰ বেনিফিট লৈ পেলাই আমিও আৰম্ভ কৰোঁ। এই শুনোতে কথাবিলাক, আৰু চৰকাৰৰ সেইটোৱে একচুৱেলি মহৎ উদ্দেশ্য অভিযান। মানে এনেকৈ গ'লেহে শুনোতে মানুহবিলাকে দেখিব যে এটা সময় নহয়, মই এনেকৈ বহি থাকি লাভ নাই, মই কিবা এটা কৰিব লাগিব। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো সেই কথাটোকে কৈছে যে সেইসকলক আমি ঘূৰাই আনিব লাগিব আৰু ঘূৰাই আনিবৰ কাৰণে পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। এতিয়া বৰ্তমান অসমৰ সেই পৰিৱেশৰ সৃষ্টি হৈছে। মই নিজে এনেকুৱা ল'ৰা ছোৱালী লগ পাইছোঁ যিয়ে ক'ভিডৰ সময়ত ঘূৰি আহিলে তেওঁলোকে ঘূৰি নগ'ল। সেইকাৰণে আমাৰ অসম চৰকাৰে যিবিলাক এটা স্কিমবিলাক দিছে, তেওঁলোকে স্কিমবিলাকৰ বহুতে বেনিফিট লৈ পেলাই তেওঁলোকে আগবাঢ়ি গৈছে। আৰু যিবিলাকে আগবাঢ়ি গৈছে, যিবিলাক এতিয়া এনেই বহি আছে, সেইবিলাকৰ লগত কথা পাতি তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ ব্যৱস্থা কৰক। এইবিলাক সংকুচিতটো আপুনি বাধা দিব নোৱাৰে, কাৰণ আগতে আমাৰ ডাঙৰ ডাঙৰ পৰিয়াল আছিল, পৰিয়ালৰ ভাই ককাই হ'ল, তেওঁলোক ছেপাৰেট হ'ল। সেইকাৰণে মাটি আগতে যাৰ 100 বিঘা আছিল, তেওঁৰ 50 বিঘা হ'ল, 25 বিঘা হ'ল, 10 বিঘা হ'ল, 4 বিঘা হ'ল। এইবিলাক একগোট কৰাৰ কাৰণে সেইকাৰণে এতিয়া ভাৰত চৰকাৰে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ কথা কৈছে। এতিয়া মানে 200জন খেতিয়কে লগ হৈ পেলাই এটা গোট কৰি পেলাই এটা কোম্পানী ফৰ্ম কৰিব লাগিব। কোম্পানী ফৰ্ম কৰিলে কি হ'ব, মাটিবিলাক একেলগ কৰি তেওঁলোকে মেকানিকেল ফাৰ্মিংবিলাক কৰিব পাৰিব। কাৰণ 4 বিঘা, 1 বিঘা, 2 বিঘা মাটিততো মেকানিকেল ফাৰ্মিং কৰি একো লাভ নহ'ব। কিন্তু 200জন খেতিয়কে 4 বিঘা মাটিকে যদি লগাই 800 বিঘা কৰি লয়, তেতিয়া মেকানিকেল ফাৰ্মিং কৰিব পাৰিব। এই ধৰণৰ স্কিমবিলাক আমি চৰকাৰৰ সুবিধাবিলাক ল'ব লাগে। বহুতে লৈছে, FPO FPC বহুতে কৈছে, কিন্তু FPO FPC অসমত আমাৰ এতিয়াও চালুকীয়া অৱস্থাতে আছে। এইটো আৰু কৰণীয় বহুত আছে। আৰু এনেকুৱা ধৰণৰ সজাগতা সভাৰ জৰিয়তে এইবিলাকক আমি অকণমান কৰিব লাগিব।